এতিয়া এজন পুৰুষে যদি দুবাৰ বিয়া কৰায় কিমান বছৰ জেল হ'ব? 5 আৰু 2 7 বছৰ। কোনবাই যদি কৰবাত দুটা বিয়া কৰায় খবৰ যাতে মই লগে লগে পাই যাওঁ দেই। এটা মই ফোন নম্বৰ এটাও দিম, মাত্ৰ তাতে ফোন নম্বৰ কৰি দিলে হ'ল আৰু পুৰুষজনক উঠাই জেলত ভৰাই দিম আৰু মহিলাগৰাকীক ডাবুল অৰুণোদয় দি দিম যাতে মহিলাগৰাকী চলি থাকিব পাৰে। ঠিক আছে শুনিলে, এতিয়া শুনক বিমলৰ ভাষণ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি হয়তো চাগে নিজে পাহৰি থাকিলে যে মই অসমৰ এগৰাকী মুখ্যমন্ত্ৰী, যে মই অসমৰ জনসাধাৰণৰ জনতাৰ এগৰাকী মুৰব্বী। তেনেস্থলত মুখ্যমন্ত্ৰীগৰাকীৰ মুখত এনেধৰণৰ অযথা ফটুৱামি, কোনো আইনত নপৰা এনেধৰণৰ ফটুৱা ফাল্টু অযথা মন্তব্য এগৰাকী মুখ্যমন্ত্ৰীৰ মুখত শোভা পায়নে? এগৰাকী মুখ্যমন্ত্ৰীৰ মুখত এনেধৰণৰ ইমান ডাঙৰ এটা অনুষ্ঠানত এগৰাকী মুখ্যমন্ত্ৰীৰ মুখত এনেধৰণৰ মন্তব্য শোভা পায়নে? ক'ব লাগে নে নালাগে হয়তো চাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াও সেইটো কথা নাজানে। তেওঁ পাহৰিয়ে থাকিলে যে মই এগৰাকী মুখ্যমন্ত্ৰী বুলি। বাৰু বাদ বাকী বাদ দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক মই সুধিব বিচাৰিছোঁ এটা পোনপটীয়াকৈ প্ৰশ্ন। আপুনি পুৰুষসকলৰ ওপৰত দ্বিতীয় বিবাহ কৰিলে যি ধৰণে একশ্যন লৈছে, অৰ্থাৎ দ্বিতীয় বিবাহ কৰিলে আপুনি 7-2 বুলি কৈছে, অৰ্থাৎ 7 বছৰ পৰ্যন্ত আপুনি জেলত ভৰাই থ'ব। কিন্তু আপোনাক মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ, যদিহে মহিলাগৰাকী 4ৰ পৰা 7টালৈ যেতিয়া পলাই যাব, যেতিয়া বিবাহবাসত আবদ্ধ হয়, সেই মহিলাগৰাকীৰ ওপৰত আপুনি কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, সেইটো কোনোবা এটা অনুষ্ঠানত আপুনি এনেকৈ খুল্লম খোলাকৈ কৈ দিলে ভাল হ'ব, আমি নথৈ আনন্দিত হ'ম। আপুনি কেৱল মাথো পুৰুষসকলক আপুনি কিবা এক ধৰণৰ কিবা শত্ৰু টাইপৰ আপুনি টাৰ্গেট কৰি লয়। আপুনি মহিলাসকলক আপুনি ওচৰ চপাই লয়। কিয়? মহিলাসকলৰ মনটো অলপ বৰ বেলেগ ধৰণৰ। যেনেকৈ এতিয়া 1250 টকাত আপোনাৰ হাতত বিক্ৰী গৈছে, 9-10 হাজাৰ টকাত আপোনাৰ হাতত এতিয়া বিক্ৰী গৈছে, আপোনাৰ ভৰি চুবলগীয়া হৈছে, হয়নে? তো সেইটো কাৰণে মহিলাসকলক আপুনি মৰম কৰে আৰু পুৰুষসকলক আপুনি জেলত ভৰাই থ'ম বুলি কয়। এগৰাকী মুখ্যমন্ত্ৰীৰ মুখত এনেকুৱা ধৰণৰ অযথা বুলি কৈছোঁ ফটুৱা মন্তব্য শোভা নাপায় মুখ্যমন্ত্ৰী ডাঙৰীয়া। ঠিক আছে, মানি লৈছোঁ আপুনি যিটো ডিচিশ্যন লৈছে সেইটো আমি একচেপ্ট কৰিছোঁ, আমি ভাল পাইছোঁ, সমৰ্থন কৰিছোঁ। কিন্তু যিবিলাক মহিলাই 2 পৰা 7টালৈ যেতিয়া পলাই যাব, সেই মহিলাগৰাকীৰ ওপৰত আপুনি কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেইটো আপুনি ক'লে ভাল হ'ব। তাৰ উপৰিও আপুনি যে কৈছে মহিলাগৰাকীক 2টাকৈ অৰ্থাৎ ডাবুল অৰুণোদয় দি দিম যাতে মহিলাগৰাকী চলি খাই থাকিব পাৰে, আৰু সেই ডাবুল অৰুণোদয় পইচা লৈ যেতিয়া 3ৰ পৰা 7টালৈ পলাই যাব, তেতিয়া আপুনি কি কৰিব? তেতিয়া আপুনি কি ব্যৱস্থা ল'ব সেই মহিলাগৰাকীৰ ওপৰত, আপুনি সেইটো কৈ দিলে ভাল হ'ব। আশা কৰোঁ অনাগত ভৱিষ্যতৰ দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মুখৰ পৰা যাতে এনেধৰণৰ ভাষ্য, এনেধৰণৰ মন্তব্য যাতে শুনিবলৈ নাপাওঁ। আপুনি এই অসমীয়া খিলঞ্জীয়াৰ পৰা, অসমৰ জনসাধাৰণৰ পৰা, অসমৰ জনতাৰ পৰা কিছুমান প্ৰশংসা বুটলিবলৈ এনেধৰণৰ কিছুমান আপুনি ষ্টেপ বাছি লয়, যিবিলাক ষ্টেপ নেকি আপোনাৰ নিজৰ আইনতে নপৰে। আৰু যিবিলাক আইনতে নপৰে আপুনি সেনেকুৱা ধৰণৰ অযথা ফটুৱা ফাল্টুমি কথা আপুনি ডাঙৰ ডাঙৰ অনুষ্ঠানত লগতে প্ৰেছ মিটিং পাতি, সংবাদ মেল পাতি আপুনি কি কৰি থাকে, তেনেকুৱা ধৰণৰ ফটুৱা আপুনি মুখৰ খজতেই মাৰিবলৈ এনেকুৱা ধৰণৰ কথাবিলাক কৈ থাকে।